হেল্ল' এভৰিৱান, স্বাগতম জনাইছোঁ মোৰ পুনৰ এটা নতুন হল ভিডিঅ'লৈ। আৰু আজি লৈ আহিছোঁ, আপোনালোকে থাম্বনেইল দেখি গম পাইছে, আজি লৈ আহিছোঁ অসমীয়া গহনা লগতে ষ্টনৰ কিছুমান জুৱেলাৰী। আৰু ভাল লাগিব বুলি আশা কৰিলোঁ। বহুত বিশেষ দীঘল নহয়, একদমেই চুটি হয় ভিডিঅ'টো, সম্পূৰ্ণৰূপে চাব। আৰু এই তিনিডাল আহিছে ষ্টনৰ হয় আৰু খুব ভাল হয়, যিকোনো ড্ৰেছৰ লগতে মেটচ হৈ যাব, ভাল হয়। মই গোটেইকেইডাল আপোনালোকক দেখুৱাই গৈ আছোঁ, আপোনালোকে খালি চাই থাকক। আৰু এইডাল আহিছে অলপ সৰু আৰু এনেকুৱা বেনবিলাক যেন আমি মূৰত মাৰোঁ, বেনবিলাকৰ নিচিনা ডিঙিত মাত্ৰ এনেকৈ সোমোৱাই দিলে আৰু সিফালে চেইন থাকে, চেইনডাল লগাই দিলে হৈ গ'ল। দেখিছেনে কিমান ইজি হয় আৰু খুবেই ভাল, ধুনীয়াকৈ পাথৰকেইটা শ্বাইনিং কৰি থাকে। এডাল একেবাৰে সৰুডাল হয়, দামো বহুত বিশেষ নহয়, 200ৰ ভিতৰতে হ'ব, মানে 195 তেনেকুৱা মানৰ ভিতৰতে লৈছে আৰু আপোনালোকে চালে গম পাব। তাৰপৰা এইডাল হ'ল 2 নম্বৰডাল, প্ৰথমডাল দেখুৱালোৱে আপোনালোকক, আৰু এইডাল হ'ল 2 নম্বৰডাল। আৰু ইয়াত খালি মোৰ এটাই এইবাৰ বেয়া আহিছে, মানে এই ফুলিযোৰ যেন বেক চাইডৰ নালডাল সেইডাল অলপ এৰ খাই আহিছে। বাকী দুযোৰ বাৰু ঠিকেই আহিছে, আৰু ফুলিকেইযোৰ এয়া দেখিছে অলপ টপৰ ডিজাইনটোত আছে। আৰু এয়া মই পিন্ধি পেলাই 2 নম্বৰডালো আপোনালোকক দেখুৱাইছোঁ। ভাল লাগিছে, মোৰ বিশেষকৈ ভাল লাগিছে। যদি আপোনালোকৰ ভাল লাগে ল'ব পাৰে। আৰু এতিয়া সৰস্বতী পূজা আহি আছে আৰু পাৰ্টি ৱেৰ কাৰণেও খুবেই ভাল হয়। আৰু মোৰ যদি চেনেলত আপোনালোকে মোৰ ভিডিঅ'ছবিলাক চেক কৰে, তেতিয়া আগতে মই এনেকৈ অসমীয়া গহনাৰ ওপৰত ভিডিঅ' আনিছোঁ। আৰু এইবাৰ সেইটো কাৰণে মই ষ্টনৰ আনিছোঁ, ভাবিলোঁ এনেকুৱা ষ্টনৰবিলাকো বহুতে ভাল পায় ন, সেইটো কাৰণে মই ষ্টনৰো আনিছোঁ। আৰু এইবাৰ এই ফুলিযোৰ যে দেখালোঁ, সেই ফুলিযোৰ অকণমান নালডাল, মানে বেক চাইডৰ নালডাল অলপ এৰ খাই আহিছে বাৰু। মিছ'ৰ পৰা অনা যিমানবিলাক আজিলৈকে মই মেখেলা চাদৰ দেখাইছোঁ, আপোনালোকে তাত মোক বহুত মৰম দিছে, তাৰ বাবে বহুত বহুত ধন্যবাদ। যদিহে মই এনেকুৱা অসমীয়া গহনা আপোনালোকক আগলৈও দেখুৱাই থাকিব লাগে, তেতিয়াহ'লে এই ভিডিঅ'টোত যিমান আপোনালোকে মোক মৰম দিব, মই মিছ'ত যিমান পাৰোঁ সিমান নতুন নতুন কালেকশ্যন অসমীয়া গহনা আপোনালোকৰ আগত ৰিভিউ দিবলৈ চেষ্টা কৰিম। মোক মানে কিছুমানে কৈ থাকে, মিছ'ৰ পৰা যে ইমান বস্তুবোৰ অনা হয়, মই ৰাখোঁ নেকি বা কি কৰোঁ। মই আগৰ ভিডিঅ'টো কৈছোঁ আপোনালোকক যে মই এই সকলো বস্তুবোৰ মিছ'ৰ পৰা, যিহেতু মই হল ভিডিঅ' কৰোঁ, তেওঁলোকৰ লগত মই কলাবহে কৰোঁ, মানে দেখুৱাওঁ আৰু ভালটো আপোনালোকক ভাল বুলি কওঁ, আৰু যিটো বস্তু মই বেয়া বেয়া বুলিয়ে কওঁ। গতিকে বাকীখিনি মই ৰিটাৰ্ণ কৰি দিওঁ। গোটেই বস্তুবোৰ মানে যিকোনো এটা বস্তু ধৰক, চাদৰ মেখেলা হওক, কিটচেনৰ হওক, জুৱেলাৰী হওক, ইমান আৰু শ্বপিং কৰি থকাটো মোৰ কাৰণে সম্ভৱ নহয়। গতিকে আপোনালোকে একেবাৰে নাভাবিব, মই সকলো বস্তুবোৰ মিছ'ক ঘূৰাই দিওঁ, মই যিহেতু কলাব কৰিছোঁ। এতিয়া আহক এটা অসমীয়া গহনা চাওঁ, আৰু এইটো ইমান ধুনীয়া পেকেটত মানে দি পঠিয়াইছে নহয় অসমীয়া গহনাটো, আপোনালোকে পিন্ধি পেলাইও ধুনীয়াকৈ আকৌ ভালদৰে মানে তাত থৈ দিব পাৰিব। আৰু ভালেই আছে, এইবিলাকত মানে বতাহ যদি নালাগে নহয়, বস্তুটো মানে জুৱেলাৰীটো বহুত দিন যায়। আৰু দেখিছেনে জাপিৰ ডিজাইনত আছে, আৰু গোটেই ৰাউণ্ডটোত ৰঙা ৰঙাকৈ সৰু সৰু পাথৰ আছে, মাজতো আছে পাথৰ, আৰু গল্ডেনত হ'ব, তলত এটা গল্ডেনৰ মণি এনেকৈ ওলোমাই দিছে। মুঠতে 7টামান হ'ব পাথৰ আছে, মাজৰ জাপি আছে, খালি মাজৰ জাপিটো অকণমান ডাঙৰ। আৰু এইযোৰ হ'ল ফুলিযোৰ, পিন্ধি পেলাই অলপ দেখাই দিছোঁ আপোনালোকক। পিন্ধি পেলাই দেখুৱালে আপোনালোকে আচলতে ধৰিব পাৰে যে ছেটটো বা কাপোৰযোৰ কেনেকুৱা হ'ব, সেইকাৰণে মই পিন্ধি পেলাই এনেদৰে দেখুৱাই দিওঁ, মানে লাগিলে বেয়াই হওক বা ভালেই লাগক, তেতিয়া আপোনালোকে গম পায় আৰু নে কি কয়। তাৰপৰা এইযোৰ হ'ল ফুলিযোৰ অলপ ডাঙৰেই হয়, যিহেতু জাপি ডিজাইনৰ ফুলিবোৰ অলপ ডাঙৰ হ'লে ভালো লাগে। আৰু এতিয়া আনিছোঁ এটা ষ্টনৰ ছেট, আৰু এইটো ষ্টনেই হয়, অলপ পাথৰটো অকণমান ডাঙৰ, গতিকে এই ছেটটো খুব ভাল লাগে। আৰু আজি দেখুওৱা গোটেই জুৱেলাৰীখিনিৰ ভিতৰত এইটো কিন্তু মোৰ একদম ফেভাৰিট। আৰু এই পাথৰটো যে মই সাংঘাতিক ধৰণৰ ভাল পাওঁ, এনেকুৱা ধৰণৰ পাথৰবোৰ ভাল লাগে, নহয়নে বাৰু। আৰু এইকেইটা আপোনালোকক মই ষ্টন বুলিও ক'ব নোৱাৰিম, মই ঠিক আপোনালোকক বুজাব নোৱাৰিম, মানে দুটা লেয়াৰত আছে, আৰু চেইনৰ টাইপকৈ এনেকৈ ইটোৰ পিছত সিটো এনেকৈ গাঁঠি দিয়া আছে। আৰু ছিংগুল ফুলিযোৰ পিন্ধিলেও মানে বেয়া নালাগিব, ভাল লাগিব। চেইনডাল পিন্ধিলে বাৰু ভালেই লাগিব, কিন্তু ফুলিযোৰ অকল যদি আপোনালোকে ভাবে চেইন নিপিন্ধোঁ, যিহেতু ডাঙৰ ন ফুলিযোৰ, পিন্ধিলে মানে কিন্তু বেয়া নালাগে, ভাল লাগিব। আৰু এইযোৰ কিন্তু মোৰ এই ছেটটো সঁচাকৈ খুব ধুনীয়া লাগিছে।
এইটো হ'ল বলমণি ডিজাইনৰ এটা অসমীয়া জুৱেলাৰী আৰু এইটোৰ ডিজাইন প্ৰায় মানুহে পিন্ধে ন, ভাল লাগে। আৰু এইযোৰ ফুলিযোৰ হয় আৰু কেইবাটাও কালাৰত আছে। এইটো মাল্টি কালাৰত আনিছোঁ মই জুৱেলাৰী। আপোনালোকে যদি বিচাৰে এইটোত নালাগে বেলেগতো পাব। আৰু এইটো হ'ল এটা দুগদুগী ডিজাইনৰ জুৱেলাৰী। এইটোৰ ডিজাইনো বেয়া নালাগে, খুবেই ভাল লাগে আৰু সৰু ইমান ডাঙৰ নহয়, একদম চিম্পুল টাইপৰ বস্তু মানে জুৱেলাৰী ভাল পোৱা মানুহে এইটো ছেট ল'ব পাৰে। আৰু এইযোৰ হ'ল ফুলিযোৰ দেখিছেনে কিমান টিকলা হয়, ভাল লাগে। বহুত বিশেষ ডাঙৰ হ'লেও বস্তুবোৰ ইমান পিন্ধিবলৈ মন নাযায় ন কেতিয়াবা। আৰু এটা ছেট আনিছোঁ, এইটো হ'ল গলপতা ডিজাইনত, গলপতা নিচিনাকৈ আৰু গলপতাই হয় আৰু এইটো থুৰীয়া ডিজাইনত আনিছোঁ। বেক চাইডটো দেখুৱাইছোঁ আপোনালোকক, বিৰাটেই মিহি হয় বেক চাইডটো আৰু ডিঙিত পিন্ধিলে মানে থুৰীয়া টাইপেই লাগিব আৰু ফুলিযোৰ থুৰীয়া নিচিনাই, কিন্তু বেক চাইডটো ডাঙৰ যে থুৰীয়াত থাকে তেনেকুৱা টাইপৰ কিন্তু নহয়, মানে নাল থকা নিচিনা আৰু তেনেকুৱা আহে। আৰু এটা খুবেই ধুনীয়া আপোনালোকক অসমীয়া গহনা মই দেখুৱাবলৈ গৈ আছোঁ আৰু গহনাটো আপোনালোকে চাই লওক। এইটো দেখিছে আৰু এই ডিজাইনটো মানে খুব ধুনীয়া লাগিছে আৰু ডিজাইনটো আছে লটাছ ডিজাইনত আৰু গলপতাই হয়, গলপতা টাইপৰে হয় আৰু লটাছ ডিজাইনত আছে আৰু খুবেই ধুনীয়া লাগিছে। পাথৰকেইটা যে মানে ভিডিঅ'ত দেখিছে আপোনালোকে ৰেড কালাৰ, ইমান ৰেডো নহয় কিন্তু কালাৰটো কিন্তু খুব মৰম লগা আৰু দেখিছেনে, খুব ভাল লাগিছে মোৰ। কিন্তু আপোনালোকৰ কেনেকুৱা লাগিছে তলত কমেণ্ট কৰি ক'ব দেই। আৰু যিসকল নতুনকৈ আহিছে আপোনালোকে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু ভিডিঅ'টো যদি ভাল লাগে আপোনালোকে শ্বেয়াৰ কৰি দিব আৰু লাইক কৰিব বুলি আশা কৰিলোঁ। আৰু এইযোৰ হ'ল ফুলিযোৰ সেই একেই লটাছৰ টাইপেই হয় আৰু দেখিছেনে ফুলিযোৰ কিমান ধুনীয়া লাগিছে। মোৰ কিন্তু খুবেই ধুনীয়া লাগিছে। যদি আপোনালোকৰ